Namaskar and very good morning to every student of Assam. আশা কৰোঁ তোমালোক সকলোৱে ভালেই আছা। আগন্তুক 2025 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত যিসকল ছাত্ৰ ছাত্ৰীয়ে অৱতীৰ্ণ হ'ব গৈ আছে সকলোকে মোৰ তৰফৰ পৰা পৰীক্ষাৰ বাবে আন্তৰিক শুভেচ্ছা তথা অভিনন্দন জ্ঞাপন কৰিছোঁ। এতিয়া কথাটো হ'ল আমাৰ ওচৰত বহুতে কমেণ্ট কৰিছে যে ছাৰ অসমত লকডাউন হ'ব নেকি বা স্কুল বন্ধ হ'ব নেকি, আমাৰ পৰীক্ষাসমূহ বাতিল কৰিব নেকি। আচলতে তোমালোকে এইটো সময়ত এনেকুৱা প্ৰশ্নবোৰ কৰিব নালাগিছিল, কিয়নো তোমালোকৰ পৰীক্ষাৰ বাবে নিচেই কম সময় আছে, প্ৰায় আমি ধৰি লৈছোঁ এমাহমান আছে। এতিয়া কথাটো হ'ল যিটো আমাৰ HMPV ভাইৰাছ, ইয়াৰ প্ৰভাৱ ভাৰতৰ উত্তৰ প্ৰদেশত সৰ্বাধিক পৰিমাণে পৰিছে, কিন্তু অসমত বৰ্তমানলৈকে ইয়াৰ মাত্ৰ 2-এজনহে ৰোগী ইয়াৰ চিনাক্তকৰণ হৈছে। অৰ্থাৎ আমি ক'ব পাৰোঁ যে অসমত এই ভাইৰাছৰ কোনো আতংক ইমান হোৱা নাই। গতিকে আমি এটা কথা নিৰ্দিষ্ট হ'ব পাৰোঁ যে অসমত লকডাউন নহয় তথা আমাৰ পৰীক্ষাসমূহ বাতিল নকৰে। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ছাৰ লগতে মাননীয় শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়া যিটো আমাৰ উচ্চতৰ মাধ্যমিক পৰীক্ষা আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ তাৰিখসমূহ নিৰ্দিষ্ট কৰি দিছে। এই তাৰিখ মতে পৰীক্ষাসমূহ হ'ব। যিটো আমাৰ HMPV ভাইৰাছ, ইয়াৰ লক্ষণসমূহ হৈছে জ্বৰ, চৰ্দি, কাহ, মূৰৰ বিষ। এনেকুৱা লক্ষণ যদি তোমালোকে অনুভৱ কৰা, যথাসম্ভৱ চিকিৎসকৰ পৰামৰ্শ লোৱা আৰু তোমালোকে HMPV ভাইৰাছক লৈ ইমান আতংকিত নহ'বা। তোমালোকে ভালদৰে পঢ়ি থাকা। আগন্তুক পৰীক্ষাৰ বাবে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ধন্যবাদ।